দিন হাজিরা করা এইজন ব্যক্তি আল্লাহ তাআলার নামাজক এড়ে দিয়া নাই। যদি এই নামাজৰ দৃশ্যটো চাই আপোনাৰ ভাল লাগিছে তেনেহলে আজিৰ এই ভিডিওটো অন্ততপক্ষে এটাকৈ শেয়ার করি প্রত্যেকজন মুসলমান ব্যক্তিলৈ নি দিয়ক, কিয়নো বহুতে নামাজক অবহেলা করে। আমি আজিৰ এই ভিডিওটো দিয়াৰ উদ্দেশ্য হল আপোনালোকে কিবা এটা শিকিব বা শিক্ষা পাব এই ভিডিওৰ পৰা। আপোনালোকে অবহেলা করে বহুতে, আৰু আপোনালোকে আজিৰ এই ভিডিওটো ভালদৰে প্ৰথমতে চাওক, কিবা এটা শিকিব পাৰিব, অন্ততপক্ষে অলপ হলেও শিক্ষা লৈ যাব পাৰিব এই ভিডিওৰ পৰা। কিয়নো আপোনালোকে চাওক, দিন হাজিৰা কৰা কাম কৰি থকা অৱস্থাত কেইবা তালা অৰ্থাৎ কেইবা মহলাৰ ওপৰত অট্টালিকাৰ ওপৰত কাম কৰি থকা অৱস্থাত আল্লাহ তাআলাৰ নামাজক এৰি দিয়া নাই। ইয়া আপোনালোকে চাওক, মাশাআল্লাহ লিখিবলৈ কোনেও পাহৰি নাযাব। প্ৰত্যেকজনে এবাৰ হলেও মাশাআল্লাহ লিখিব। যদি ভিডিওটো ভাল লাগিছে আপুনি এবাৰ চাব, আপুনি এবাৰ শিক্ষা লওক। এই ভিডিওৰ পৰা আপুনি কিবা এটা শিকিব পাৰিছে মই অনুমান কৰিছোঁ, কিয়নো আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু যদি ভাল লাগিছে এটাকৈ লাইক কৰি ভিডিওটো শ্বেয়াৰ কৰিবলৈ